হেল্ল' গুড মৰ্ণিং ৱেলকাম টু মাই মিনি ব্লগ। আজি গৈ আছোঁ নতুন এটা অনুষ্ঠানৰ বাবে ব'লক মোৰ লগত। ক'ৰবালৈ যোৱাৰ সময়ত যে গাড়ীৰ বাবে ৰ'ব লাগে এইটো মোৰ বাবে বহুত বেয়া কাম, কিন্তু কি কৰিম উপায় নাই। এয়া ৰৈ আছোঁ গাড়ীৰ কাৰণে, আহিয়ে পোৱা নাই আমাৰ গাড়ীখন। গাড়ীৰ পৰা আনন্দত ফটোশ্বুটত ব্যস্ত মই। অসমৰ জাতীয় প্লেনখন অতি দ্ৰুতবেগীত আগবাঢ়িছে গন্তব্য স্থানলৈ। এয়া পালোহি নগাঁও সংঘ আৰু আমাৰ মহাবিদ্যালয়। এয়া মৰম লগা মাজনী, ইয়াতে মই মোৰ বৰগীতৰ প্ৰশিক্ষণ লৈ আছোঁ। আড্ডাত সংগ দিয়াৰ মাদকতাই বেলেগ। ইয়াৰ মাদকতা সকলোৱে বুজিব নোৱাৰে, সকলোৱে বুজিও নাপায় ইয়াৰ বিশেষ। আড্ডা শেষ কৰি আমি যাবলৈ ল'লোঁ, ব'লক আমাৰ অনুষ্ঠানলৈ যাওঁ। এয়া আমি আহি পাই গ'লোহি আমাৰ অনুষ্ঠানলৈ। আপোনালোকক কোৱাই হয়নে নহয় আমি ইয়ালৈ কিয় আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তীৰ উপলক্ষে এখনি ধৰ্ম আলোচনী সভা আয়োজন কৰা হয়। সেই উদ্দেশ্য আগত ৰাখি আমি ইয়ালৈ বৰগীত পৰিৱেশন কৰিবলৈ বাইদেউক সম্বৰ্ধনা জনোৱা সময়খিনি অকণমান ৰাখি থলোঁ। আমাৰ অনুষ্ঠান শেষ হোৱাৰ পাছতে এয়া আৰম্ভ হ'ল আদৰণি সভাৰ লগতে ধৰ্ম আলোচনী সভা। ৰাইজ গৰমে খাই মাৰিছে বুজিছে, বহুত গৰম পৰিছে আজি। চাহ খাবলৈ নি এনেকৈ বহাই থৈছে দেখিছে, ফুলদানিৰ নিচিনাকৈ। পাৰিনে বাৰু এনেকুৱা কৰিব? গৰম সহ্য কৰিব নোৱাৰি আমাৰ আড্ডা আৰম্ভ হ'ল দোকানৰ আগত। ৰাইজ কি ক'ম, সকলোৰে পৰা বিদায় লৈ আমি যাবলৈ ওলালোঁ আমাৰ ঘৰলৈ। ৰ'ব ইমানতে শেষ হোৱা নহয় আমাৰ যাত্ৰা। এয়া আকৌ গাড়ীত আৰম্ভ হ'ল আমাৰ নতুন অনুষ্ঠান। এয়া চিনাকি কৰি দিছোঁ আমাৰ শুভজিত দা। ইমান ধুনীয়া গায়ো, কৃষ্ণ কৃষ্ণ মানিব লাগিব। লগতে সহযোগ আমাৰ বাইদেউ ঈশা বা। দাদাৰ কণ্ঠত অকণমান শুনো ব'লক। দাদাৰ গীত শুনি 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 আমি আহি পাই গ'লোহি আমাৰ মানে ঘৰ আকৌ ঘৰ চিনি নাপায় আমাৰ ঘৰ। এয়া আমাৰ ৰাইজসকল চব এটা এজনকৈ বিদায় লৈছে, আমিও বিদায় লৈছোঁ আৰু দেই লাহেকৈ। ছাইডটো কাঢ়ি দিছোঁ। তো এনেকৈ নিজৰ কামবোৰ কৰি সঁচাকৈ বৰ ভাল লাগে, বিশেষকৈ অনুষ্ঠানবোৰ সঁচাকৈ। আৰু মোৰ বাইদেউক ধন্যবাদ দিছোঁ, তেওঁ ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ কাৰণে ৰাখিলে। থেংক ইউ ছ' মাছ বাইদেউ। আপুনি সদায় ভালে থাকক, আৰু লগতে আমাৰ প্ৰিয় বাইদেউ ঈশা বা, থেংক ইউ ছ' মাছ তোমাকো মোৰ ফালৰ পৰা। এয়া আহি ঘৰ পালোহি, খুব গৰম, বহুত ভাল লাগিল অনুষ্ঠান কৰি। বাই বাই।